হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ 24 ঘণ্টাৰ ভিতৰত নাইকিয়া হৈ যাব লাগে। এইকেইটা দিনত আপোনালোকে অকণমান ধৈৰ্য ধৰক। এইকেইটা দিনত একগোট হৈ আপোনালোকে ভয়ভীত কৰি আপোনালোকে কংগ্ৰেছ পাৰ্টিৰ বাই ইলেকশ্যনত আপোনালোকে জিকাওক। মই আপোনাৰ হিচাপ ৰাখিব যিহেতু কেনেকৈ হেৰাপ কৰে যিসকলে কয় কি কয় তাক আৰু ভোট নালাগে বুলি কয়। আপোনালোকে এইবাৰ বাই ইলেকশ্যনত আপোনালোকে কংগ্ৰেছক ভোট দিয়ক। হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাৰ পৰা আঁতৰোৱাৰ দায়িত্ব আমি লৈছোঁ। আপোনালোকে শান্তিৰে থাকিব পাৰিব। সেইকাৰণে মই ভোটবন্ধত আহি কৈছো যে যিকেইটা মানুহে আমাৰ মাজত বিভ্ৰান্তি কৰি আমাৰ মাজত আহি আপোনালোকক এদিনৰ কাৰণে এদিনৰ নিচিনা সোমাই পিছৰ নিচিনা আমাৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে। সেই যুৱকক আপোনালোকে চিনি ৰাখক। নিৰ্বাচনত পইচা খৰচ কৰিবলৈ তেওঁলোকে মন্ত্ৰীবিলাকে মুখ্যমন্ত্ৰীয়ে যিবিলাক পইচা দলে সেইবিলাক সোমাই দিলে। এতিয়া আকৌ ৰূপহীন এই যে চুপাৰী কি আছে সেইবিলাক পইচা 40 লাখ টকা দিয়ক বাই ইলেকশ্যনৰ কাৰণে। মই কি খবৰ নাপাওঁ? গান্ধী আমাৰ এজনকা কলখিনিয়ে মনে মনে তেওঁলোকে সেইকাৰণে তেওঁলোকৰ বিজনেছৰ কথা বতৰা পাতি গোটেই শিল বালি গোটেই পাহাৰ কৰি পেলাইছে। বেছি দিন এইবিলাক কথা নচলে। মই মনে মনে আছো বহু ক্ষেত্ৰত মোক জগাই লৈছে তেওঁলোকে আমাক জোকাই লৈছে। গতিকে মই এতিয়া আপোনালোকৰ ওচৰলৈ আহিছো। মোৰ এই ভোটবন্ধা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ 24 ঘণ্টাৰ ভিতৰত নাইকিয়া হৈ যাব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাৰ পৰা আঁতৰোৱাৰ দায়িত্ব আমি লৈছোঁ। মই মনে মনে আছো বহু ক্ষেত্ৰত মোক জগাই লৈছে তেওঁলোকে আমাক জোকাই লৈছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ 24 ঘণ্টাৰ ভিতৰত নাইকিয়া হৈ যাব লাগে। এইকেইটা দিনত আপোনালোকে অকণমান ধৈৰ্য ধৰক। এইকেইটা দিনত একগোট হৈ আপোনালোকে ভয়ভীত কৰি আপোনালোকে কংগ্ৰেছ পাৰ্টিৰ বাই ইলেকশ্যনত আপোনালোকে জিকাওক। মই আপোনাৰ হিচাপ ৰাখিব যিহেতু কেনেকৈ হেৰাপ কৰে যিসকলে কয় কি কয় তাক আৰু ভোট নালাগে বুলি কয়। আপোনালোকে এইবাৰ বাই ইলেকশ্যনত আপোনালোকে কংগ্ৰেছক ভোট দিয়ক। হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাৰ পৰা আঁতৰোৱাৰ দায়িত্ব আমি লৈছোঁ। আপোনালোকে শান্তিৰে থাকিব পাৰিব। সেইকাৰণে মই ভোটবন্ধত আহি কৈছো যে যিকেইটা মানুহে আমাৰ মাজত বিভ্ৰান্তি কৰি আমাৰ মাজত আহি আপোনালোকক এদিনৰ কাৰণে এদিনৰ নিচিনা সোমাই পিছৰ নিচিনা আমাৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে। সেই যুৱকক আপোনালোকে চিনি ৰাখক। নিৰ্বাচনত পইচা খৰচ কৰিবলৈ তেওঁলোকে মন্ত্ৰীবিলাকে মুখ্যমন্ত্ৰীয়ে যিবিলাক পইচা দলে সেইবিলাক সোমাই দিলে। এতিয়া আকৌ ৰূপহীন এই যে চুপাৰী কি আছে সেইবিলাক পইচা 40 লাখ টকা দিয়ক বাই ইলেকশ্যনৰ কাৰণে। মই কি খবৰ নাপাওঁ? গান্ধী আমাৰ এজনকা কলখিনিয়ে মনে মনে তেওঁলোকে সেইকাৰণে তেওঁলোকৰ বিজনেছৰ কথা বতৰা পাতি গোটেই শিল বালি গোটেই পাহাৰ কৰি পেলাইছে। বেছি দিন এইবিলাক কথা নচলে। মই মনে মনে আছো বহু ক্ষেত্ৰত মোক জগাই লৈছে তেওঁলোকে আমাক জোকাই লৈছে। গতিকে মই এতিয়া আপোনালোকৰ ওচৰলৈ আহিছো। মোৰ এই ভোটবন্ধা আপোনালোকে চিনি ৰাখক। নিৰ্বাচনত পইচা খৰচ কৰিবলৈ তেওঁলোকে মন্ত্ৰীবিলাকে মুখ্যমন্ত্ৰীয়ে যিবিলাক পইচা দলে সেইবিলাক সোমাই দিলে। এতিয়া আকৌ ৰূপহীন এই যে চুপাৰী কি আছে সেইবিলাক পইচা 40 লাখ টকা দিয়ক বাই ইলেকশ্যনৰ কাৰণে। মই কি খবৰ নাপাওঁ? গান্ধী আমাৰ এজনকা কলখিনিয়ে মনে মনে তেওঁলোকে সেইকাৰণে তেওঁলোকৰ বিজনেছৰ কথা বতৰা পাতি গোটেই শিল বালি গোটেই পাহাৰ কৰি পেলাইছে। বেছি দিন এইবিলাক কথা নচলে। মই মনে মনে আছো বহু ক্ষেত্ৰত মোক জগাই